মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ, মাত্ৰ 7 দিনৰ সময় দিছোঁ। আপুনি শ্যাম কানু মহন্ত আৰু জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থক চুচৰাই অসমলৈ লৈ আনক। য'তে আছে আমি নাজানো, তেখেতক লৈ আনক আৰু গুৱাহাটীৰ ৰাজপথত আঁঠু কঢ়াই লৈ আনিব লাগিব। এইটো হৈছে আমাৰ দাবী। তেখেত দোষী হওক নহওক সেইবিলাক আপুনি পাছত তদন্ত কৰি থাকিব। আমি গম পাওঁ তেখেত দোষী। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল ছিংগাপুৰত, দেখাই আছোঁ অসমতো কেনেদৰে পাতিব পাৰে। লৈ আনক, তেখেতক আনিবই লাগিব। আৰু যদি আপুনি শ্যাম কানু মহন্ত আপোনাৰ বহুত ঘনিষ্ঠ হয়, আপোনাৰ পত্নী মামীৰ সৈতে যদি ঘনিষ্ঠ বুলি ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰে বা নিউজ চেনেলে বৰ্তমানটো চেষ্টা কৰি আছে, তেতিয়া কিন্তু কথা বেলেগ হ'ব। জুবিনদাৰ বাবে আমি কম্প্ৰমাইজ কেতিয়াও নকৰোঁ। জুবিনদাৰ হকে আমি তদন্ত ক্ষমা সেইবিলাক আমাৰ ডিক্সনেৰীত নাই। আমি তদন্ত নহয়, আমি মৃত্যুদণ্ড দিম। শেষৰবাৰৰ কাৰণে কৈছোঁ, আপোনাক অনুৰোধ কৰিছোঁ, 7 দিনৰ সময় দিছোঁ। এই দুটা পাপিষ্টক অসমলৈ লৈ আনক, নহ'লে আমি আনিবলগীয়া হ'লে মৃত্যুদণ্ড হৈ যাব। আৰু আপোনাক ভালে ভালে কৈছোঁ, যদি আপুনি জুবিনদাক ন্যায় দিব নোৱাৰে, তেনেহ'লে আমি যুৱ প্ৰজন্ম হয়। জুবিনদাই কি কৈ গৈছিল কথাটো এবাৰ মনত ৰাখিব। আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। নেপালৰ নিচিনা ঘটনা আমি ঘটাবলৈ নিবিচাৰোঁ, কিন্তু জুবিনদাৰ ক্ষেত্ৰত নেপালতকৈ 2-3 হৈ যাব কিন্তু। কাৰণ জুবিনদা আমাৰ হৃদয়ত আছে। আমি কম্প্ৰমাইজ নকৰোঁ। জুবিনদাই ন্যায় পাবই লাগিব। আৰু এই পাপীকেইটাক আমাৰ গুৱাহাটীৰ ৰাজপথত আঁঠু কঢ়াব লাগিব। আপোনালৈ শেষবাৰৰ বাবে অনুৰোধ, নহ'লে শুনিব আৰু।